নলবাৰী দেৱীৰাম সংযোগী উপপথত নৈসৰ্গিক পৰিৱেশ যান বাহনৰ পৰিৱৰ্তে নাও বা পানী জাহাজৰহে আৱশ্যক। নলবাৰীবাসী ৰাইজৰ এটা প্ৰধান সমস্যাই হৈছে কৃত্ৰিম বান। প্ৰতি বছৰে বাৰিষা আহিলে ৰাইজে দুৰ্ভোগ কৰিবলগীয়া হৈ পৰে। জিলাখনৰ বিভিন্ন প্ৰান্তত একাঠলৈ পানী আৰু গেলা পচা সামগ্ৰীসমূহ গচকি যাতায়াত কৰি জুমৰ যন্ত্ৰণা ভুগি আছে নলবাৰীবাসী ৰাইজে। নলবাৰী চহৰৰ অন্যান্য প্ৰান্তৰ লগতে চহৰখনৰ দেৱীৰাম সংযোগী উপপথছোৱা বিশেষকৈ দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখভাগৰ প্ৰতিটো অঞ্চলৰ কাষমূৰীয়া ঠাইতেই বাৰিষাৰ বানে প্লাবিত কৰি তুলিছে। মন্ত্ৰী বিধায়ক আহিছে আৰু কৈছে কেৱল ৰাইজৰ সমস্যা হৈ আছে। কণ কণ ছাত্ৰ ছাত্ৰীৰ পৰা বয়োজ্যেষ্ঠজনলৈকে এই বিদ্যালয়লৈ আহিবলৈ যথেষ্ট অসুবিধা হৈছে বুলি সংবাদ মাধ্যমৰ আগত অৱগত কৰিছে। সেয়েহে উন্নয়নৰ শ্লোগান দিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি এই পথছোৱা ভালদৰে চাওক। কেনেধৰণৰ জমৰ যন্ত্ৰণা ভুগি আহিবলগীয়া হৈছে অঞ্চলবাসী ৰাইজে। ইয়াৰ লগতে দীৰ্ঘকালীন নলবাৰী ৰাইজৰ সমস্যা কৃত্ৰিম বান ৰোধ আৰু নলা নৰ্দমা নিষ্কাশনৰ বাবে চৰকাৰক কিবা গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান অঞ্চলবাসী ৰাইজৰ। পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব জয়ন্ত নলবৰৰ গৃহ সমষ্টি নলবাৰী ৰাইজে কিমান দিনলৈ কৃত্ৰিম বানৰ সমস্যা ভুগি আহিব লাগিব। নলবাৰীৰ পৰা মনোজ বৈশ্যৰ প্ৰতিবেদন এনি পাব্লিক নিউজ। কথা এটা ক'বলৈ গ'লে হয়, বিকশিত নলবাৰী তেওঁলোকে সপোন দেখুৱাই আছিলে নলবাৰীক। এই নাচাগে নলবাৰীৰ বিকশিত নলবাৰীৰ প্ৰতিটো অলিয়ে গলিয়ে পানী, এজাক বৰষুণতে পানী ভৰ্তি। আজি দেৱীৰাম স্কুলৰ এই সন্মুখৰ ৰাস্তা আজি কিমান বছৰ ধৰি এনেকুৱা এটা প্ৰব্লেম হৈ আছে। আচলতে নলবাৰীৰ যেন বৰ্তমান এজন দ্বিতীয়জন বিজেপিৰ বিধায়ক আৰু এই জয়ন্ত মল্ল বৰুৱা তেওঁ বোলে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব। গতিকে তেওঁ আচলতে বিধায়কৰ যোগ্য নহয়, তেওঁ আচলতে ৰাজনৈতিক সচিব হৈ থাকক। তেওঁ বিধায়ক হোৱাৰ এটা বছৰ তেওঁ বাৰিষা কাল কটাইছে। যোৱা বছৰ এনেকুৱা তেওঁৰ বিধায়কৰ সময়তে যোৱা বছৰ এইটো ৰাস্তাৰ অৱস্থা এনেকুৱা আছিলে আৰু পুনৰবাৰ এইটো বছৰ আৰম্ভণিতে এনেকুৱা দেখিবলৈ পাইছোঁ। গতিকে তেওঁ আচলতে ৰাজনৈতিক সচিব হৈ থাকক, নলবাৰীৰ উন্নয়নত তেওঁৰ মনোযোগ নাই। গতিকে পুনৰবাৰ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী চহৰ সমিতিয়ে আমি দাবী কৰিছোঁ যাতে নলবাৰীৰ এই যিটো কৃত্ৰিম বানপানী, এই কৃত্ৰিম বানপানীৰ সমস্যা দূৰ কৰক। নতুনকৈ পৌৰসভাখন গঠিত হৈছে, এই পৌৰসভাখনে ক্ষিপ্ত দৃষ্টিৰে এই কৃত্ৰিম বানপানীৰ ওপৰত নজৰ ৰাখক। এই আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী চহৰ সমিতিৰ ফালৰ পৰা দাবী। ব্যৰ্থ নেকি? ব্যৰ্থ মানে তেওঁলোকে কেইদিনমান আগত চাৰ্জ লৈছে, গতিকে দেখিবলৈ পাইছোঁ তেওঁলোকে ৰাস্তা মানে অলপ কিছু এক্টিভিটি আমি দেখিবলৈ পাইছোঁ, কিন্তু অতি শীঘ্ৰেই এইটো কৰা দৰকাৰ। আচলতে বৰষুণৰ সময়ত নহয়, বৰষুণ নোহোৱা সময়ত খৰালি কালত তেওঁলোকে এই পানী নিষ্কাশনৰ ব্যৱস্থা কৰিব লাগে। নলবাৰীৰ যিটো বৰ্তমান অৱস্থা, নলবাৰী চহৰৰ প্ৰতিটো ৰাস্তাই এতিয়া মূল পথে এতিয়া পানীৰ তলত আছে, যাৰ বাবে ৰাইজৰ যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হৈছে। বৰ্তমান আমি যিটো দেৱীৰামৰ সন্মুখৰ যিটো পথ, এই পথটোত আমি দেখিছোঁ যোৱা কেইমাহমানৰ পৰা প্ৰতিটো মাহতে পানী আছে, কিন্তু এই পানীসমূহ ইয়াৰ পৰা আঁতৰ কৰাৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা আমাৰ পৰিলক্ষিত হোৱা নাই। আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিয়ে আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি প্ৰশাসনক আহ্বান জনাইছোঁ অতি শীঘ্ৰে এই পথটো আৰু লগতে নলবাৰীৰ যিসমূহ পথত এতিয়া পানীৰে ভৰি পৰিছে, কৃত্ৰিম বানৰ সৃষ্টি হৈছে, সেই পথসমূহৰ যাতায়াতৰ ক্ষেত্ৰত যাতে ৰাইজৰ সুবিধা হয়, পানীসমূহ যাতে নিষ্কাশন কৰিব পাৰে তাৰ ব্যৱস্থা কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। এই স্কুলখনলৈ বহু ছাত্ৰ ছাত্ৰী আহে, কিন্তু প্ৰতি বছৰে তেওঁলোকে দুৰ্ভোগ ভুগি আছে।
হয়, কণ কণ ছাত্ৰ ছাত্ৰীসকলে এই স্কুলখনতে পঢ়ে। প্ৰাথমিক পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীও এই স্কুলখনত আছে। আমি দেখিবলৈ পাইছোঁ আৰু বিভিন্ন সময়ত আমি দাবী উত্থাপন কৰি আহিছিলোঁ যে এই পথটোৰ যি পানী জমা হোৱাৰ এই যি অসুবিধা, এই অসুবিধা সম্বন্ধে আমি সংবাদ মাধ্যমৰ জৰিয়তে বিভিন্ন সময়ত দাবী উত্থাপন কৰি আহিছোঁ। কিন্তু জিলা প্ৰশাসনে বা পৌৰসভাই এই পথটোৰ যি মেৰামতি বা এই পথটোৰ পানী নিষ্কাশনৰ যি ব্যৱস্থা কৰিব লাগে, এই ব্যৱস্থা কৰা আমাৰ পৰিলক্ষিত হোৱা নাই। আজি আমি সেয়ে পুনৰবাৰ আমি দাবী উত্থাপন কৰিছোঁ। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিয়ে অতি শীঘ্ৰে দেৱীৰামৰ যি সন্মুখৰ এই পথটোত পানীৰ যি অসুবিধাৰ সন্মুখীন হৈ আছে কৃত্ৰিম বানৰ, এই কৃত্ৰিম বান নিষ্কাশনৰ ব্যৱস্থা কৰিব লাগে। আপুনি চাই আছে এনি পাব্লিক নিউজ। সত্যৰ সন্ধানত, সত্যৰ পথত সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমতম।